চৰকাৰী চাৰিটা এনেকুৱা আঁচনিৰ বিষয়ে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যি চাৰিটা আঁচনিত বৰ্তমান এপ্লাই চলি আছে আপুনি আজি অনলাইন যোগে এপ্লাই কৰিব পাৰিব আৰু এই চাৰিটা আঁচনিৰ বেনিফিট ল'ব পাৰিব। এই চাৰিটা আঁচনি কি কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এপ্লাই কৰাৰ পিছত এপ্ৰুভ হ'বলৈ কি কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে এনেকুৱা হেল্পফুল ভিডিঅ' পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। প্ৰথম আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী মাতৃবন্দন যোজনা। বহুত মহিলাসকলে এই আঁচনিত এপ্লাই কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা টকা লাভ কৰিছে। এই আঁচনিত কোনে কোনে এপ্লাই কৰিব পাৰিব? প্ৰথমতে হ'ল গৰ্ভৱতী মহিলাসকলে এই আঁচনিত এপ্লাই কৰিব পাৰিব। দ্বিতীয়বাৰৰ ছোৱালী সন্তানৰ মাকে এই আঁচনিত এপ্লাই কৰিব পাৰিব। গৰ্ভৱতী মহিলাসকলে যদি এই আঁচনিত এপ্লাই কৰে তেনেহ'লে 5,000 টকা পাব আৰু দ্বিতীয়বাৰ ছোৱালী সন্তান হোৱা মাকে যদি এপ্লাই কৰে তেনেহ'লে 6,000 টকা পাব। এই টোটেল 11,000 টকা লাভ কৰিব। ইয়াৰ এপ্লাই আপুনি অনলাইনতো কৰিব পাৰিব আৰু অফলাইনতো কৰিব পাৰিব। যদি অফলাইনত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ অংগনবাদী কেন্দ্ৰত গৈ এপ্লাই কৰিব লাগিব। এই আঁচনিত এপ্লাই কৰিবলৈ ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু যদি অনলাইন যোগে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু PMMVY লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে PMMVY এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এপ্লাই কৰাৰ বাবে ইয়াত চাক দিয়া আছে চিটিজেন লগইন। চিটিজেন লগইনত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। যেতিয়াই ভেৰিফাইড ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত মোবাইল নম্বৰটো আহি যাব। তাৰপিছত ইয়াত নামটো লিখি দিব। তাৰপিছত চিলেক্ট ষ্টেটত ক্লিক কৰি দিব। ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত ৰুৰাল আৰবান ইয়াৰ পৰা আপোনাৰ যেটো হয় সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা ব্লকটো সিলেক্ট কৰি দিব। তাৰপিছত সিলেক্ট ভিলেজ ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি দিব। তাৰপিছত ৰিলেশনশিপ উইথ বেনিফিচিয়াৰী ইয়াত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ যেটো ৰিলেশনশিপ হয় হেতু আপুনি সিলেক্ট কৰি দিব। তাৰপিছত তলত চাক দিয়া আছে ক্ৰেডিট একাউণ্টত ক্লিক কৰি দিব। যেতিয়া ক্ৰেডিট একাউণ্টত ক্লিক কৰি দিব আপোনাৰ একাউণ্ট ক্ৰেডিট কমপ্লিট হৈ যাব। তাৰপিছত লগইন হোৱাৰ বাবে আকৌ হোম পেজত আহিব। ইয়াত চাক দিয়া আছে চিটিজেন লগইনত ক্লিক কৰি দিব। আকৌ ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। আগতে যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাব লাগিব। তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু ভেলিডেটত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। এপ্লাই কৰাৰ বাবে ইয়াত চাক দিয়া আছে ডাটা এন্ট্ৰি ইয়াত ক্লিক কৰি দিব। তলত চাক দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে চাক দিয়া আছে পাৰ্সোনেল ডিটেইলছ। তলত চাক দিয়া আছে যদি আপোনাৰ চৰকাৰী চাকৰি থাকে তেনেহ'লে ইয়েছত ক্লিক কৰি দিব, নহ'লে নোট সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব। তাৰপিছত ইয়াত চাক দিয়া আছে যদি ফাৰ্ষ্ট চিল্ড হয় তেনেহ'লে ফাৰ্ষ্ট চিল্ডটো সিলেক্ট কৰি দিব আৰু যদি সেকেন্ড গাৰ্ল চিল্ড হয় তেনেহ'লে সেকেন্ডটো সিলেক্ট কৰি দিব। তাৰপিছত নাম্বাৰ অফ দা লিভিং চিলড্ৰেন ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা চিলড্ৰেনৰ নম্বৰটো সিলেক্ট কৰি দিব আৰু যদি চিলড্ৰেন নাথাকে তেনেহ'লে 0টো সিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াত চাক দিয়া আছে যদি আধাৰ কাৰ্ড থাকে তেনেহ'লে ইয়েছত ক্লিক কৰিব, নহ'লে নোটো সিলেক্ট কৰি দিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব। তলত ইয়াত নামটো বহুৱাই দিব আৰু ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব। ইয়াত ডেট অফ বাৰ্থ আৰু ইয়েছটো নিজে নিজে আহি যাব। তাৰপিছত ক্যাটাগৰী ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো ক্যাটাগৰী হয় সিলেক্ট কৰি দিব। মোবাইল নম্বৰটো এনেকৈ নিজে নিজে আহি যাব। মোবাইল নম্বৰটো নিজৰ হয় নে নহয় ইয়াত ক্লিক কৰি দিব আৰু যদি নিজৰ হয় তেনেহ'লে সেলফটো সিলেক্ট কৰি দিব আৰু নহ'লে যিজনৰ মোবাইল নম্বৰ হেতু সিলেক্ট কৰি দিব। তাৰপিছত তলত চাক এলিজিবিলিটি প্ৰুফ ইয়াত এটা এলিজিবিলিটি প্ৰুফ দিব লাগিব। ইয়াৰ বাবে সিলেক্ট ডকুমেণ্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপুনি কি দিব বিচাৰে ইয়াত চাক দিয়া আছে BPL ৰেচন কাৰ্ডটো সিলেক্ট কৰিব লাগিব। ইয়াত যিকিটা দিয়া হৈ আছে ইয়াৰ ভিতৰৰ পৰা এটা সিলেক্ট কৰিব লাগিব। হয় ৰেচন কাৰ্ড সিলেক্ট কৰিব লাগিব বা ইশ্ৰম কাৰ্ড সিলেক্ট কৰিব পাৰে বা জব কাৰ্ড সিলেক্ট কৰিব পাৰে। আপুনি যেটো দিব বিচাৰে সকলোতকৈ সহজ হ'ল ৰেচন কাৰ্ড। আপোনালোকে ৰেচন কাৰ্ডটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত ৰেচন কাৰ্ডৰ নম্বৰটো বহুৱাই দিব আৰু ৰেচন কাৰ্ডটো ইয়াত আপলোড কৰি দিব। তাৰপিছত ইয়াত চাক দিয়া আছে MCTS/RCHID MCP কাৰ্ড
ইয়াত আপোনাৰ গৰ্ভৱতী মহিলাসকলক যিটো বেজিৰ কাৰ্ড দিয়া হয় সেই বেজিৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত MCB কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ডেট, সেই বেজিৰ কাৰ্ডটো কোনটো তাৰিখে ৰেজিষ্ট্ৰেশ্যন হৈছিল সেই ডেটটো ইয়াত বহুৱাব লাগিব। তাৰপিছত LMP ডেট ইয়াত বহুৱাই দিব। তাৰপিছত ANC ডেট ইয়াত বহুৱাই দিব। এই গোটেইকেইটা আপোনালোকে বেজিৰ কাৰ্ডত পাই যাব। এনেকুৱা বেজিৰ কাৰ্ড যিটো গৰ্ভৱতী মহিলাসকলক সাব চেণ্টাৰৰ পৰা দিয়া হয় সেই কাৰ্ডত এই গোটেইখিনি ডিটেইলছ পাই যাব, ফিল কৰি দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত আপোনালোকে এড্ৰেছটো বহুৱাই দিব। ইয়াত ফুল এড্ৰেছ বহুৱাই দিব। ইয়াত ষ্টেট আহি যাব, ডিষ্ট্ৰিক্ট আহি যাব, ব্লক আহি যাব, প্লেচ আহি যাব। আপোনালোকে ইয়াত পিনক'ডটো বহুৱাই দিব। তাৰপিছত ইয়াত ছিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ সাব চেণ্টাৰটো ছিলেক্ট কৰি দিব। এই গোটেইকেইটা ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আপোনাক এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব। আৰু এটা আঁচনি হ'ল নিৰ্মাণ সখী আঁচনি। এই আঁচনিত এপ্লাই কৰা সকলে 12খন আঁচনিৰ লাভ ল'ব পাৰিব। ইয়াত চাওক দিয়া আছে 12খন আঁচনিৰ লাভ ল'ব পাৰিব যিসকলে নিৰ্মাণ সখী আঁচনিত এপ্লাই কৰে। ইয়াত 12খন আঁচনিৰ লিষ্ট দিয়া হৈ আছে। মৃত্যুৰ উপকাৰ, সাধাৰণ পেঞ্চন, পৰিয়ালৰ পেঞ্চন, এনেকৈ 12খন আঁচনি ইয়াত দিয়া হৈ আছে। নগদ ধনৰ বঁটা, এনেকৈ 12খন আঁচনি ইয়াত দিয়া হৈ আছে। চিকিৎসাৰ সাহায্য, প্ৰসূতিৰ সহায়, বিবাহৰ সহায়, এনেকৈ 12খন আঁচনি ইয়াত দিয়া হৈ আছে। যিসকলে নিৰ্মাণ সখী আঁচনিত এপ্লাই কৰে সেইসকলে এই 12খন আঁচনিৰ লাভ ল'ব পাৰিব। ইয়াত সুবিধাৰ নাম দিয়া হৈ আছে আৰু ইয়াত আঁচনিসমূহৰ ডিটেইলছ দিয়া হৈ আছে আৰু ইয়াত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনে কোনে এপ্লাই কৰিব পাৰিব, যোগ্যতাৰ মাপকাঠি আৰু নথিপত্ৰৰ প্ৰয়োজনীয়তা দিয়া হৈ আছে। আপোনালোকে এইকেইটা চাব পাৰে। আৰু এই আঁচনিত এপ্লাই কৰিলে কিমান টকা মাচুল দিব লাগিব ইয়াত দিয়া হৈ আছে। আপোনালোকে এইকেইটা পঢ়ি চাব পাৰে। মই এইটো পেজৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা এইটো পেজত আহি আঁচনিসমূহ চাব পাৰে। যদি আপুনি এই আঁচনিত এপ্লাই কৰিব বিচাৰে তেনেহ'লে হোম পেজত আহিব লাগিব। হোম পেজত অহাৰ পিছত তলত চাওক দিয়া হৈছে নিৰ্মাণ শ্ৰমিক, তলত চাওক দিয়া হৈছে নতুন পঞ্জীয়ন। এপ্লাই কৰাৰ বাবে নতুন পঞ্জীয়নৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ ইয়াত পঞ্জীয়নৰ মাপকাঠি দিয়া হৈ আছে। কোনে কোনে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত দিয়া হৈ আছে। আপোনালোকে এইকেইটা পঢ়ি চাব পাৰে। তাৰপিছত এপ্লাই কৰিবলৈ তলত চাওক দিয়া আছে এতিয়াই পঞ্জীয়ন কৰক। এতিয়াই পঞ্জীয়নৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত চেক ৰেকৰ্ডৰ ওপৰত ক্লিক কৰি দিব। কেনেকৈ এপ্লাই কৰিব লাগে যিহেতু ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব। আৰু এটা আঁচনি হ'ল, যদি আপুনি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰা নাই তেনেহ'লে চৰকাৰী টয়লেটৰ এপ্লাই চলি আছে। আগতে যিসকলে 2023 আৰু 24 চনত এপ্লাই কৰিছিল সেইসকলৰ ভেৰিফিকেশ্যন চলি আছে। অতি শীঘ্ৰেই সেইসকলে 18,000 টকা পাব চৰকাৰী টয়লেট বনোৱাৰ বাবে। যদি আপুনি এতিয়ালৈকে এই আঁচনিত এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই চলি আছে, এপ্লাই কৰিব পাৰিব। যদি আপুনি এই আঁচনিত এপ্লাই কৰিব বিচাৰে তেনেহ'লে এইটো পেজত আহিব লাগিব, স্বচ্ছ ভাৰত মিছন। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক দিয়া আছে চিটিজেন কৰ্ণাৰ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ বাবে চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত লগইন হোৱাৰ বাবে ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিংইনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে, ইয়াত ক্লিক কৰি দিব। তাৰপিছত নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনাৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। ইয়াত আপোনাৰ এড্ৰেছটো ফিল কৰি দিব। তাৰপিছত ইয়াত আধাৰ কাৰ্ডত যেনেকৈ নাম আছে বহুৱাই দিব, ইয়াত আধাৰ নম্বৰ বহুৱাই দিব, এইটো বক্সত টিক চিন লগাই দিব আৰু ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি আধাৰ কাৰ্ডটো ভেৰিফাই কৰি দিব। তাৰপিছত এইকেইটা আপোনালোকে ফিল কৰি দিব, একেবাৰে সহজ। তাৰপিছত ইয়াত বেংক ডিটেইলছ দিব লাগিব, ইয়াত IFSC কোডটো বহুৱাই দিব আৰু ইয়াত বেংক একাউণ্টটো বহুৱাই দিব। কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব আৰু বেংক একাউণ্টটো আপলোড কৰিব লাগিব। ইয়াৰ বাবে চুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। তাৰপিছত এপ্লাইত ক্লিক কৰি দিব। যেতিয়াই এপ্লাইত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এনেকৈ আপুনি স্বচ্ছ ভাৰত মিছনৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এটা আঁচনি হ'ল PM কিষাণ।
যদি আপুনি এতিয়ালৈকে PM কিষাণ আঁচনিত এপ্লাই কৰা নাই, PM কিষাণৰ টকা পোৱা নাই, তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰে। এই আঁচনিত এপ্লাই কৰা কিষাণসকলক চৰকাৰৰ ফালৰ পৰা বছৰি 6,000 টকা দিয়া হয়। এই আঁচনিত এপ্লাই চলি আছে। এই আঁচনিত এপ্লাই কৰিবলৈ আধাৰ কাৰ্ড লাগিব আৰু লেণ্ড ৰেকৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব, তেতিয়াহে এই আঁচনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি এই আঁচনিত এপ্লাই কৰিব বিচাৰে তেনেহ'লে এইটো পেজত আহিব লাগিব, PM কিষাণ সন্মান নিধি এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক দিয়া হৈছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আধাৰ নম্বৰ বহুৱাই দিব আৰু ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইল নম্বৰত এটা OTP পঠিয়াব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP পঠিয়াব। OTP বহুৱাই ভেৰিফিকেশ্যন কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম ওলাই আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব। যদি আপুনি নিজে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা কোনো CHC কেন্দ্ৰত গৈ এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰে।